আগৈ আহা কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আজি হল শনিবাৰ আৰু আমি ক'ত আছো চাওক এইফালে গুৱাহাটী চহৰ দেখিছেনে মানে আমি শৰাইঘাট পাম আৰু অকণমান দূৰ যোৱাৰ পিছত তাত আমি শৰাইঘাটলৈ যাব লাগিব মানে নতুন এটা ঠাইলৈ গৈ আছোঁ যিহেতু আজি দিও ফ্ৰী ময়ো ফ্ৰী আছোঁ তো ভাবিলোঁ দুইটাই কিবা এটা খাই আহোঁ নে কি কোৱা অলপমান নতুন দুইটাৰ লগত টাইম স্পেণ্ড কৰোঁ বাট আমাৰ মাজত কাবাব মে হাড্ডি এজন আছে বাৰু এইফালে কুঁহিয়াৰৰ ৰস খাই আছে তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কাবাব মে হাড্ডি থাকিলেও ভাল লাগে বাৰু কেতিয়াবা ৰস খাই আহিলে মই যে কৈছিলোঁ কাবাব মে হাড্ডিটো বুলি আমাৰ লগত এই নাখাওঁ কিন্তু আৰামছে খাইছোঁ 3 গিলাচমান খাইছোঁ আমি একদম মিলাই কিনে এই নাখাই 1 গিলাচ এক্সট্ৰা হৈ গৈছে মাৰি দিছোঁ পুৰা একদম ল'ৰা একদম পুৰা ফৰ্মত আহি গৈছে কিনছো এয়া নতুন পুমা চেণ্ডেল কিনিছে কিমান লৈছে দাম নকওঁ দিয়া দাম ক'লে আৰু কমেণ্ট দিব দাম কৈ থাকে বুলি কৈছিলোঁ না দিম বুলি কৈছিলোঁ না কম বুলি হ'ব 60 টকা লৈছে এই দুটাত মই তোমাক কি কৈছিলোঁ 10 টকা দুটা আনিব দিছে এতিয়া সিজন নহয় ন তো দাম বেছি এতিয়া কিন্তু হাইব্ৰিড চাগে দেখাচ্ছ মানে খুচুৰা পইচা আছিল 50 টকা তাক দি দিলোঁ মই ক'লে দুটা আনিবা 5 টকা 10 টকা মই মানে সেই জামানতে আছো ভাবা নাই যে 60 টকা ল'ব দুটা কমলাত তুমি কমলা মানে এইটো অলপ বেলেগ মানে মৌচুমী টাইপৰ দেখাত হ'লেও মানে 20 টকা দুটা 10 ঠিকে আছে 60 টকা 60 টকা মুটিদিন তোৰ মুখ এই পৰিলে দে উটা কাপোৰ চাপোৰ বেয়া হৈ গ'ল টেঙা তামাম নেকি চাই পিছ দিয়া আমি এইফালে যে এইফালে বাহিৰতে চাৰিলি যায় আৰু এইফালে আমি হাজো যোৱা ৰাস্তাত সোমাই আহিলো এই দেখি পেলাই মোৰ টেঙা খোৱাৰ গালখিনি এই ইমান নহয় দেই এই বেছি কৈছি অলপ ইমান হয় এতিয়া কেনে হয় তোমাক কোনে খাব দিছিল টেঙা মানে বখিনা বাপ টেঙা খা বাপে টেঙা চেঙা নাখায় খাবই লাগিব আমি আহি এই গৰুটো যে ৰখি আছে গৰুটো ক্ৰছ কৰি কিনে গুৱাহাটী গ্ৰীণছ গৰুটো সদায় দেখো এইখন গুৱাহাটী গ্ৰীণছ ইয়ালৈ আহিছোঁ অহা নাই আমি আগতে ইকো পাৰ্ক কি ধুনীয়া জাগাত আনিছে দি থেংক ইউ এইখন চাগে ৰেষ্টুৰেণ্ট হ'ব এইখন চাগে এইখিনিয়ে নেকি ৱাও এইফালে আছে বহুত কিবা কিবি গাড়ী পাৰ্কিং কৰি এনেকৈ উঠি আহি পাই গ'লো সেইখন ব্ৰিজখন দেখিছেনে শৰাইঘাট ব্ৰিজখন তাৰপিছত কেনেকুৱা এটা ধুনীয়া পৰিৱেশ ৱাও এইখন চাগে এইটো মিলিটাৰী কেম্প হয় হা নৌসেনা এইটো মিলিটাৰী কেম্প হয় কি ধুনীয়া ন পানী বহুত বাঢ়িছে কিন্তু মজা ৱেডাৰ কেনেকুৱা লাগিছে ভাবিছিলা নে কেতিয়াবা এনেকুৱা জেগাত আহিবা বুলি মই সদায় ভাবো মই আমেৰিকাত যাম বুলি ভাবিছো তুমি কি ক'বা তুমি ক'ত যাম বুলি ভাবিছা চবতে যাম বুলি গুৱাহাটী গ্ৰীণছ য'ত আমাৰ ডিএ মোক আজি লৈ আহিছে ফুৰাবলৈ একদম নদীৰ ধুনীয়া মলয়া বতাহ বলি থকা ঠাইলৈ লৈ আহিছে থেংক ইউ ইমান ধুনীয়া ঠাই আৰু ওচৰতে একদম আৰ্মি কেম্প আছে একদম মানে বহুত ধুনীয়া হয় আৰু এনভাইৰনমেণ্টটো তো আপোনালোকে আহিব পাৰে ৰ'দ দিলে ফাটি যাব বতাহ দি থকাৰ কাৰণে ভাল লাগি আছে আৰু এতিয়া সেইখন ৰেষ্টুৰেণ্ট তালৈ যাম এতিয়া পেট পূজা মানে লাঞ্চ কৰিবলৈ এইফালে নো এডমিশ্যন ক'ত এডমিশ্যন ল'ব গৈছা নেকি ঘূৰি নো এডমিশ্যনে এডমিশ্যন ল'ব আহিছিলোঁ বাট এডমিশ্যন নহ'ব আৰু মোক আৰু এডমিশ্যন নিদিয়ে বোলে খুব ধুনীয়া কিয় বা নো এডমিশ্যন নাযাওঁ আৰু এডমিশ্যন নাই যিহেতু আৰু এটা ৰ'ব আপোনালোকে মোক টেটুটো চাব বিচাৰিছিল নহয় তোমাৰ টেটু দেখাই নাই মানে এনেকৈ কৈছিলে এইটো দেখাই দিয়া জুম কৰি দেখাই দিয়া ভৰি ৰাণী ইয়াতকৈ জুম কৰিলে মাংস ভৰিৰ ভিতৰত সোমাই যাব কেমেৰালৈ পৰিৱেশ চাওক না আকাশ চাওক পৰিৱেশ চাওক চব চাওক আজি মোক চাওক এইটো নাচাব এইটো ইগন'ৰ কৰি দিয়ক আৰু বাকী গুৱাহাটী গ্ৰীণছ তো বলক গৈ থাকোঁ আমি গুৱাহাটী গ্ৰীণছ এই মোৰ নিচিনা মানুহ হৈছে এইটো এইখনে গুৱাহাটী গ্ৰীণছ ইকো পাৰ্ক যিখনত আছে
নদী গছ এইফালে আছোঁ মই ধুনীয়া মলৰীয়া বতাহ খাই কিনে এইখন হ'ল গোটেই কেফেখন এখন অ'পেন কেফে গোটেই বাঁহেৰে বনোৱা ওপৰখিনি চাওকচোন কি ধুনীয়া পৰিৱেশ একদম সেক্সি ৱেডাৰ আজি ৰ'দ চ'দ নাই বিৰাট ভাল লাগিছে আজিৰ সন্ধিয়াটো ওপৰত বোলে অনলি চাইনিজ ভাতিখনে তলত ওপৰত কৰোণা ভাইৰাছ তলত এয়া আমি তিনিখন নিৰামিষ থালি লৈছোঁ আৰু তিলেদি চিকেন আৰু চিকেন ড্ৰাই ফ্ৰাই দুটা লৈছোঁ চিকেনৰ এইটো চিকেন ড্ৰাই ফ্ৰাই হয় আৰু ইয়াৰ লগত পায়সো দিছে চাওক অলপ প্ৰমোশ্যন কৰি দিওঁ এইযোৰ আমাৰ প্ৰণৱৰ একদম চফ্ট চেণ্ডেল তুমি ইমান চফ্ট পিন্ধিছা তো তিনিটো কিমান চফ্ট পিন্ধাবা এই মই একদম কি সফট মানে হেনুকা সফট কি ইয়াতে নাপায় বেলেগৰ পৰা আনি দেখছা আৰু তুমি নো কি সফট পিন্ধাইছা খতম বাই বাই টাটা গুড বাই মই নিজে সফট মই নিজে মেনু তো ভাত খাই আহিলো এতিয়া এটা ৰীল বনাও আমাৰ এখেতে বনাই দিম কালি পুৰা মানে লেভেল ইমান হৈছে প্ৰণৱৰ যি আপোনালোকে ক'লে যে প্ৰণৱক ভাল লাগে মানে একদম মানে পিংকি হৈ গৈছে কন্ট্ৰোল তো সেয়া আৰু ওলাই আহিলো ধুনীয়া ব্ৰহ্মপুত্ৰৰ বতাহ খাই লাষ্টত ঘামি জামি একদম ওলাই আহিলো এতিয়া অকণমান ৰ'দ দিছে আৰু কেইটা বাজিল ঘৰটো মৰি আছে দেখোন কেইটা বাজিল চলাবা প্লিজ আমাৰ কোনখন বুলি ভাবিছে এইখন সৰু গাড়ীখন সৰু মানুহ সৰু গাড়ী প্ৰণৱে চলাব নেকি ই নতুন ড্ৰাইভাৰ ন ভয় লাগে হাইৱেত নালাগে আমাৰ এটা ভেটা পেটাত দিবা গলিয়ে চলিয়ে তো এনেকৈ ওলাই দিলোঁ আমি আৰু এতিয়া আমাৰ ডিৰ একদম মন চন খোজ হৈ আছে মানে নতুন ফোন কিনিব আজি ইয়াৰ পৰা যাই কিনে সন্ধিয়া ফ্ৰেছ হয় তাৰ ফোনটো লৈ আহিমগৈ আৰু আজি ল'ৰাটোক দিওঁ আৰু কিমান কষ্ট দিম আৰু ল'ৰাটোক চাওঁ আজি ফোনটো পাবা আৰু ফাইনেলি লৈ ল'লে দিয়ে OnePlus R ৱাও নতুন ফোন মোৰ কিনো লাগিছে এটা এতিয়া ল'ব লাগিব টেম্পাৰ গ্লাছ এইখনৰ দাম শুনি মই পাগল হৈ গৈছোঁ 1500 টকা 1500ৰ তলত বোলে নাপায় এইখন বোলে কিবা ৰে দি কিনে কিবা গ্লু দি কিনে বোলে কিবা লগাব লাগে এয়া মুচি আছে ধুনীয়াকৈ এতিয়া এই যে গ্লুটো দেখিছে যে এই গ্লুটো বোলে এনেকৈ গ্লাছত দি দিব তেনেকৈ দেখিছে আৰু এনেকৈ দি দিছে আৰু ইয়াৰে ওপৰত ৰে মাৰিব বোলে 20 মিনিটমান লাগিব ছেটআপ হওঁতে বাপৰে বাপ ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা বোলে চেমচাঙৰো কেইটামান বোলে এনেকুৱা মডেল আছে য'ত এনেকৈ লগাব লাগে মই কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিছোঁ দেখিলে নে 1500 টকা অকল টেম্পাৰখনতে ভাবাই নাছিলোঁ ভাবিছিলা মানে হাইয়েষ্ট 600-700 লগাই পাইছোঁ টেম্পাৰ মোৰ আইফোনটো কিনোতে 700 মান লৈছিল নেকি টেম্পাৰ কিন্তু 1500 টকা কিন্তু লয়ে বোলে 1500 তলত নাপায় সেইখন 1500 দাম বোলে তো সেয়া আৰু ইমান ধুনীয়াকৈ ৰে দি কিবা কিবি কৰি আছে আঠা মানে আঠা লগাটো এটা লিকুইড দিছে তাৰপিছত কিবাহেদি মানে আঠাখিনি শুকাইছে মানে বহুত কিবা কিবি প্ৰচেছ আৰু এতিয়া দিয়ে পাৰ্টি দি আছে পাৰ্টি 30 वाला दो দিয়ে পাৰ্টি দি আছে মানে সুইচ কৰ্ণ ইমান চিকটা দেখিছে ইমান চিপচ মই কেতিয়াও ভাবা নাছিলোঁ মই যে এআই দি তুমি পাৰ্টি দিবা মোক কিয় ভাল বস্তু খাবলৈ পাম নে কণ্ট্ৰোল আহি পাই গ'লো ঘৰ আমাৰ ডিৰ আজি পুৰা ফুৰ্তি কিয় ফুৰ্তি মোবাইলটো আৰু কিবা ফুৰ্তি নেকি 11R OnePlus 11R 5G মোবাইল লোৱা মোৰ ফালৰ পৰা গিফ্ট ও মা মাক খুলিব দিয়া ও মা এই মোবাইলটো আনবক্সিং কৰক দিয়ক মাক খুলিব দিয়া নেপেলাই দিয়া মাকে বোলে পেলাই মোবাইলটো দেখিছে আপুনিয়ে জন্ম দিলে তাক এতিয়া মাকে আৰু মোবাইল খুলিব নাজানা হ'ল বহক মাতে দিয়ক খোলক মোবাইলটো বা দিয়া দিয়া খোলা তুমিয়ে খোলা ইয়ে वाव नতুন ফোন পার্টি ওমা ইয়ে কালি চিকেন পোলাও খাব লাগিব কিন্তু ইয়ে ইয়া আমার মোবাইল হৈ গল আনবক্সিং চাৰিটা কেমেৰা চাৰিটা নহয় তিনিটা কেমেৰা এটা ফ্ল্যাশ আগফালে এটা মানে টোটাল চাৰিটা কেমেৰা
মানে মোতকৈ ওপৰত গৈছে মোৰ টোটেল 3টা ফালে এটা পিছফালে 2টা মানে মোতকৈ ওপৰত যাব বাট OnePlus যি এবাৰ চলালে আমাৰ ডি আৰু OnePlus চলাই বোলে আইফোন নালাগে তাক তো ঠিকে আছে আৰু OnePlus এটা লৈ ল'লে তো ভাবি লোৱা এইটো মোৰ ফালৰ পৰা গিফ্ট সঁচা হওক নহওক মোৰ ফালৰ পৰা গিফ্ট বুলি ভাবি লোৱা বাহ মোৰ ৱাইফে এটা মোক ফোন গিফ্ট কৰিছে তো ভালে OnePlus 11R ফোনটোৰ মানে হেৰি আৰু নাম এটা কি আছে দেখাই দিয়া MB কিমান এইটো হেৰি 128 GB আৰু RAM চাগে 6 GB 6 GB নে 8 GB 6 GB বা 8 GB কিবা এটা হ'ব দেখিছে নাজানে না মই ইয়াত 8 GB আৰু 128 ওকে ভিডিওটো ইমানটো সমাপ্ত কৰিলো আমাৰ ডিয়ে ফাইনালি নতুন মোবাইলটো ল'লে তো নললো হয় কিন্তু মোবাইলটো বেয়া হোৱাৰ কাৰণে লৈছো আগৰটো একদম কিবা কিবি হৈ গৈছে আৰু ডিসপ্লেখনে বেয়া হৈছে বাকি ইমান মানে বহুত দিন ইউজ কৰিলে 6 বছৰ এটা মোবাইল ধেমালি নহয় মোৰটো 6 বছৰত কেইটা 5-6টা মোবাইল সলনি হ'ল চাগে মই বেয়া নোহোৱাকে বস্তু কেইটা মানে হেৰি নকৰো ভাল কথা মানে ইমান ভাল দেখিছে না ল'ৰাটো তো এতিয়া কাৰোবাৰ ফোন আহিছে বুজি পাওঁ তো আজি ভিডিওটো ইমানটো সামৰিলো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব ইনষ্টাগ্ৰামত মই আছো গ্লেমগাল দৰ্শনা আৰু কি হয় চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব সোনকালে 100K কৰি দিয়ক তো বাই গাইছ